হেল্ল' গাইজ, আজি মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াত দুপৰীয়া সাজৰ হেড চেফ মিষ্টাৰ অসীম বৰা, মানে মোৰ হাজবেণ্ড হয়। তো আজি তেওঁৱে বনাব আৰু চাই যাওক আপোনালোকেও কেনেকৈ বনায়। It's gonna be delicious. Exotic type banam, exotic. খাবা কম আঙুলি চেলেকিব বেছি। আৰু কিবা খাই টেষ্ট নাপালে নাম সলনি কৰি দিয়া। কাৰণে 15 আগষ্ট স্পেচিয়েল ঘৰত থাকিলে মানে ইয়ে আৰু উপায়টো নাই। গাহৰি নাখায়, ছাগলী নাখায়, নিজে বনাই খাব। আজি আমাৰ হেড চেফ বুজিছা, কথা এটা হ'ল নহয়, নিমখ হৈছে নাই মই গম নাপাওঁ। নিমখটোতো মই টেষ্ট নাপাওঁ নহয় নিজৰে। কি কৰোঁ এতিয়া, উপায় এটা দিয়া। চেলেকি চোৱা থাকে। কি কৰা যায়? হ'ব দিয়া, কিবা এটা হ'ব। ঠিক আছে, जो होगा देखा जाएगा। হ'ল নেকি? হৈছে আৰু অলপ দেৰি লাগিব। পুৰা ধোৱা উলিয়াই দিছা। মজা লাগিব ন? গোন্ধটো বাৰু ভালে লাগিছে। এতিয়া কি কুকাৰত দিবা? দিলে এখন হিচাপ লাগিব। টাইম লাগিব ন কেৰাহীত বনালে? টাইম লাগিব, টাইম ইমান নাই, ভোক লাগিছে। মাংস দেখি আৰু বেছি ভোক লাগিছে। মই পিছে আজিলৈ মটন বনাই পোৱা নাই আৰু ট্ৰাইও কৰি চোৱা নাই, তো সেইটো কাৰণে ইমান ভালকৈ নাজানো। চেষ্টা কৰিলে হয়তো পাৰিম, কিন্তু মিষ্টাৰে বনাব জানে যেতিয়া চান্স পালে বনাব দিওঁ আৰু। ভিডিঅ'টো চাই যদি সকলোৱে ভাল পায়, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মৰম দিব বুলি আশা কৰিলোঁ। আমাৰ ঘৰত মটন আৰু পৰ্ক আনিলে বিশেষকৈ মোৰ মিষ্টাৰে বনায় আৰু মাও বনায় কেতিয়াবা। আৰু যেতিয়া ফ্ৰী টাইম পায় মিষ্টাৰে বনায়, আৰু আজি ফ্ৰী টাইম আছিল কাৰণে তেওঁকে বনাব দিলোঁ। মাজে মাজে এনেকৈ আমাক বনাই খুৱাই থাকে বাৰু, তো তাৰ কাৰণে থেংক ইউ দেই। আৰু বিৰিয়ানীও খুব ধুনীয়া বনায়, কেতিয়াবা দেখুৱাম বিৰিয়ানী বনালেও। তো আজিলৈ ইয়াতে সামৰিছোঁ ভিডিঅ'টো। আমাৰ মটন ৰেডি হৈ গ'ল, বাই।